হৰিনামৰ ধ্বনিৰে মুখৰিত ডিগবৈ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ ভক্তিতত্ত্ব চয়ন শীৰ্ষক ধৰ্মগ্ৰন্থ উন্মোচন। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথিৰ লগত সংগতি ৰাখি আজি ডিগবৈ বাপাপুং শ্ৰীমন্ত শংকৰদেৱ নামঘৰত অনুষ্ঠিত হয় নামাচাৰ্য সন্মিলন। নামাচাৰ্য হৰেণ নাথৰ দ্বাৰা ৰচিত ধৰ্মগ্ৰন্থ ভক্তিতত্ত্ব চয়ন উন্মোচন কৰে নামাচাৰ্য ডক্টৰ জয়কৃষ্ণ মহন্তই। অখণ্ড বন্তি প্ৰজ্বলন শৰাই উৎসৰ্গা হোৱাৰ পাছত নামাচাৰ্যসকলক চিনাকি কৰি সম্বৰ্ধনা জ্ঞাপন কৰে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি যুগল চন্দ্ৰ দত্ত, সম্পাদক ৰঞ্জিত ফুকনে। নাম প্ৰসংগ পৰিচালনা কৰে কাকজান বাঁহজেঙনি সত্ৰৰ নামাচাৰ্য ডক্টৰ জয়কৃষ্ণ মহন্তই। নামাচাৰ্য বৰবায়ন ললিত চন্দ্ৰ বৰুৱাই সহযোগিতা আগবঢ়ায়। ৩ কোটিৰো অধিক নামাচাৰ্য সন্মিলনত অংশগ্ৰহণ কৰে। কেইবা শতাধিক ভকত বৈষ্ণৱ আই মাতৃৰ উপস্থিতিত হৰি নামেৰে মুখৰিত হৈ পৰে বাপাপুং শ্ৰীমন্ত শংকৰ গুৰু নামঘৰৰ বাকৰি। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ প্ৰতিবেদন, পাব্লিক টিভি অসম। আজি শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ জন্মতিথি। শ্ৰীমন্ত শংকৰ গুৰু নামঘৰ বাপাপুং ডিগবৈয়ে প্ৰতি বছৰে গুৰুজনাৰ জন্মোৎসৱ ভাগ যথেষ্ট শ্ৰদ্ধা ভক্তিৰে পালন কৰি আহিছে। এই বছৰো আমি গুৰুজনাৰ পবিত্ৰ জন্মতিথিটো আমি বিশেষ কাৰ্যসূচীৰে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আমাৰ কাৰ্যসূচীটো হৈছে যে নামাচাৰ্যসকলৰ এক সন্মিলন। গুৰুজনাৰ যি আদৰ্শ, যি একশৰণ নাম ধৰ্ম, এই একশৰণ নাম ধৰ্মৰ নামেই শ্ৰেষ্ঠ। গতিকে এই নাম ধৰ্ম আমাৰ সমাজত যিসকল ব্যক্তিৰ দ্বাৰা পৰিচালিত হৈ আহিছে, সেইসকল ব্যক্তি আমাৰ সমাজৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি। সেই নামাচাৰ্যসকলক আমাৰ যিসকল বৈষ্ণৱ আছে, আমি তেখেতলোকক শ্ৰদ্ধা ভক্তি জনোৱাটো আমাৰ এক পৰম কৰ্তব্য বুলি আমি ভাবিছোঁ। সেইবাবে আমি এইবাৰ গুৰুজনাৰ এই জন্মতিথিতেই আমি তেখেতসকলক আমি শ্ৰদ্ধা ভক্তি নিবেদন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তেখেতলোকৰ দ্বাৰা পৰিৱেশিত নাম শ্ৰৱণ কৰাৰ ইচ্ছা প্ৰকাশ কৰি আমাৰ ডিগবৈত 19 ভাগ নামঘৰৰ যিসকল নামঘৰীয়া, যিসকল নামাচাৰ্য আছে, তেখেতসকলক আমি একত্ৰ কৰি আজি আমি শ্ৰীমন্ত শংকৰ গুৰুৰ নামঘৰত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ জন্মতিথি ভাগ আমি এইদৰে আমি উদযাপন কৰিছোঁ। তেখেতলোকক শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰতে বিভিন্নজন ব্যক্তিয়ে আমাৰ পৰামৰ্শ দিছে, যিহেতু ডিগবৈত 19 ভাগ নামঘৰে একত্ৰ হৈ শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মোৎসৱ ভাগ আজি বহু বছৰ ধৰি পালন কৰি আহিছে। গতিকে তেওঁলোকৰ যিবিলাক কাৰ্যসূচী, এই কাৰ্যসূচীবিলাকতো নতুনত্ব আহিব লাগে। সেই নতুনত্ব কাৰ্যসূচীবিলাকৰ ভিতৰত নামাচাৰ্যসকলৰ যি সন্মিলন, এয়াও এক কাৰ্যসূচী হ'ব পাৰে। গতিকে ৰাইজে সকলোৱে পৰামৰ্শ দিছে। আমি আশা ৰাখিছোঁ গুৰুজনাৰ যি জন্ম উৎসৱ পালন সমিতি আছে, তেখেতেও এই কথাবিলাকৰ ওপৰত অকণমান গুৰুত্ব আৰোপ কৰিলে খুব ভাল হয় বুলি ৰাইজে পৰামৰ্শ দিছে। ধন্যবাদ। আজি যিটো কাৰ্যসূচী এটা ভাতকটীয়া হৈছে, হয়, এই ক্ষেত্ৰত আজি যিটো আমাৰ সন্মিলন হৈছে, ইয়াতে কিমানজন নামাচাৰ্য উপস্থিতিত অনুষ্ঠিত? হয়, আমি ইতিমধ্যে ডিগবৈ 37 জন নামাচাৰ্যক নিমন্ত্ৰণ জনাইছিলোঁ। আৰু ডিগবৈৰ উপকণ্ঠ অঞ্চলৰ পৰাও কেইবাজনো নামাচাৰ্য ইতিমধ্যে আহিছে। আৰু ইতিমধ্যে ডিব্ৰুগড়ৰ পৰা জয়কৃষ্ণ মহন্তদেৱ তেখেত আহিছে। তেখেতেই মূল নামাচাৰ্য হিচাপে আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।